নমস্কাৰ, গুড ইভিনিং কুমুক চেডুং সকলোকে। আৰু আমাৰ ধেমাজিখনত যিমানখিনি মুগা কাপোৰ আছে, আচলতে মই অকল মুগাৰ লাইফে কৰিম, বাকীখিনি পাপৰিয়ে কৰিবগৈ। মই অকল মুগাৰ লাইফ কৰিম। হয়তো ৰেটবোৰ একজেক্টলি মই ক'ব নোৱাৰিবও পাৰিম, কিয় ৰেটবোৰ যিমান দিন বাঢ়িছে সিমান দাম বাঢ়ি গৈছে, বা সূতাৰ কিছুমান আগত বনোৱা কাপোৰ যিখিনি আছে বা আগত কিনা সূতা যিখিনি আছে সেইখিনি কাপোৰ আমি কম দামত দিব পাৰোঁ। কম বুলি ক'লে 30,000 বা 30,000টোতো নাহিবই, মিনিমাম 37 তেনেকৈ হয়তো। কিন্তু ইয়াত সেইখিনি কাপোৰ এটাও নাই। ইয়াত যিখিনি দেখুৱাম গোটেইখিনি 40,000ৰ ওপৰতে, 40,000ৰ এবভ হ'ব। আৰু কমৰটো হ'লে মানে আমাৰ গুৱাহাটী বিপণীত ষ্টক আছে, আৰু চাগে যোৰহাটত কেইযোৰমান থাকিব পাৰে, কিন্তু মষ্টলি বহুত বেছি আমাৰ গুৱাহাটী বিপণীখনত আছে। এতিয়া মুগা বুলি ক'লে চুবই নোৱাৰি, মুগা কাপোৰ ক'লে ভাল লাগে, কিন্তু উপায় নাই। সেইকাৰণে আমিও এইবাৰ ইমান সূতা কিনা নাই, কিনিব পৰা নাই। সূতাৰ যিহেতু দামো বাঢ়িছে আৰু ইনভেষ্টমেণ্টো বহুত বেছি, হিউজ ইনভেষ্টমেণ্ট হৈ যায়। সেইকাৰণে অকণমান ইফালে টানিলে ইফালে নাটানে। দেখিবলৈ পাহাৰখন ধুনীয়া, গ'লে জোক পোক কিমান কত মহ আছে গম পোৱা যায় তেনেকৈ কয়। আৰু আমি কাংকান ধেমাজি পৰিয়ালে বাছ এখনো ল'লোঁ, কিন্তু বাছখন ল'লে কি হ'ব, আমি লাইনে পোৱা নাই ভালকৈ। আৰু এতিয়াহে গম পাইছোঁ যে আমাৰ ধেমাজিৰ পৰা যোৰহাটলৈকে বাছ কিবা এটা কানেকশ্যনবোৰ কিবা এটা নিমিলা হৈ আছে। তথাপিও হয়তো আমাৰ বাছখনৰ পৰাই কিবা এটা আহে বা তেনেকুৱাকৈ। বাইদেউ দোকানত নাই, দোকানত ছোৱালী এতিয়া বৰ্তমান নালাগে, বহুত ছোৱালী আছে, ছাফিচিয়েণ্ট আছে, আমাৰ লোৱা হৈ গ'ল। এতিয়া মই দোকানৰ আধাখিনি কাম মই কৰ্মচাৰী হৈ যে তেনেকৈ হৈ আছে। মানে এতিয়া ইমানখিনি এতিয়া প্ৰয়োজন হয়, আমাৰ এনেই অলৰেডি বহুতখিনি আছে, সেইকাৰণে এতিয়া বৰ্তমান লোৱা নাই, হয়তো পূজাৰ ওচৰত লোৱা হ'ব। আৰু আমাৰ বাছখন আমি ধেমাজিৰ পৰা যোৰহাটলৈকে বুলি আমি চেষ্টা কৰিছোঁ। আৰু বাছখনো আমি একেবাৰে ট্ৰেডিশ্যনেল ৱেতে সজাইছোঁ। বহুতে ভাল লাগিছে, যিটো আমাৰ অসমীয়া চানেকি বুলি ক'ম আমি, আমাৰ অসমীয়া চানেকিৰে আমাৰ কাংকান ধেমাজি বাছখন ডিজাইন কৰিছোঁ মই নিজে। হয়তো তাত বহুতে ভালো দেখিছে, বেয়াও দেখিছে, কিন্তু কমেণ্টছত 100ত 100 আমি পজিটিভ পাইছোঁ যে ভাল লাগিছে। আৰু হয়তো আমাৰ বাছখনে প্ৰথমখন এনেকুৱা বাছ হ'ব য'ত অসমীয়া চানেকিৰে ভৰ্তি হৈ আছে, যেনেকৈ কিংখাব বা মিৰি গছ বুটা বা মিৰি ফুল তেনেকৈ কয়। আৰু দোকানেই নহয়, আমি নিজৰ সংস্কৃতি, নিজৰ কলা আমি বাছতো লৈ যাম, চেষ্টা কৰিম সদায়। আৰু এতিয়া আমি দেখুৱাম প্ৰায় 80যোৰমান মুগা কাপোৰ, 75, 80 চব মিলালে 80যোৰমান ওলাব পাৰে ইয়াতে, যিখিনি আমাৰ বৈ একেদিন ষ্টকত আছে, সেইবোৰে আমি দেখুৱাম। এইযোৰ হৈছে পিয়ৰ মুগাৰ, ইয়াৰ দাম হ'ব 45,000। মষ্টলি এতিয়া 45,000ৰে আপোনালোকে পাব। 45,000 টকাৰ হয় এইযোৰ কাপোৰ। আৰু গুৱাহাটীত আমি বাছখন আহি পোৱাৰ পাছত পাপৰিয়ে আমিয়ে যাম, বা মই নগ'লেও পাপৰিয়ে যাব। তাতে অকণমান হয়তো যিটো চেলৰ কাৰণে চেলো হ'ব, প্লাছ তাত আগৰ সূতা কিনা, আগৰ কাপোৰ বনোৱাখিনি সেইখিনিতো বহুত ভালেই, সেইখিনি হয়তো ক'ৰবাত এটা দুটা কমত আহিব। কিন্তু এতিয়া বৰ্তমানতো ইয়াৰখিনি নাই, আপোনাৰ গোটেইখিনি 45,000 হ'ব, তাৰ ওপৰতে হ'ব বেছিকৈ, 45,000ত ল'ব পাৰিব। এতিয়া বাইদেউ গুড মৰ্ণিং। আৰু এতিয়া আমি আমাৰ অকল মুগাৰ লাইফে কৰি দিছোঁ। এনেই কোনোবাই নিকিনিলেও চায়ে মন ভাল লাগক। আৰু মুগা কিনিম বুলি পটককৈ কিনা কথা নহয়, অকণমান চিন্তা কৰিবলগীয়া কথা হয়। সেইকাৰণে অকল চাওক, এনজয় কৰক, সেইটো মমেণ্টটো ফিল কৰক, বা ডিজাইনবোৰ চাওক, তেনেকৈ কৈ। ইয়াৰ দাম হৈছে 60,000ত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া যোৰা, য'ত অকল কিংখাব ডিজাইনেৰে কৰা হৈছে। আৰু এইযোৰ ল'ব পাৰিব। অকণমান দাম আছে, কিমান হ'ব জানো, এইটো অকণমান চাব লাগিব। মই খালি ডিজাইনবোৰ দেখাই যাম, আপোনালোকে যদি কিবা পচন্দ হয় তেতিয়া আপোনালোকে ইনকুৱাৰী কৰি ল'ব, স্ক্ৰীনশ্বট মাৰি। কেলৈ প্ৰাইচ টেগবোৰ আছে, সিহঁতে পাৰ্চেণ্টেজটো চাই দিব, আমি গোটেইখিনি মানে প্ৰিপেয়াৰ হোৱা নাই যে। আৰু এইযোৰো মুগাৰ ধুনীয়া, এইযোৰহে মই ক'ব পাৰিম 45,000 বুলি। কটন কেঁচাপাত শাৰী আছে নেকি কাংকান, আছে হেৰি বহুত আছে কটন কেঁচাপাতৰ শাৰী। 45,000ত এইযোৰ কাপোৰ ল'ব পাৰিব। আৰু শাৰীখিনি প্ৰায় ধেমাজিত নাথাকে, আমাৰ ধেমাজিবাসীয়ে যি পিন্ধে ডাইৰেক্ট চুৰিদাৰ কুৰ্তি পিন্ধিব, নহ'লে ডাইৰেক্ট মেখেলা চাদৰ পিন্ধে, শাৰী পিন্ধা মানুহ বহুত কম আছে। এইযোৰ ল'ব পাৰিব 45,000ত ল'ব পাৰিব পিয়ৰ মুগা। যিখিনি পিয়ৰ মুগা আমাৰ ধেমাজি বিপণীখনত এভেইলেবল আছে সেইখিনি আমি দেখুৱাইছোঁ। এইখিনি হয়তো গুৱাহাটীত নাই, আমি গুৱাহাটীত পঠুৱাই নাই, কিয় গুৱাহাটীত ষ্টক দিয়া হৈ গৈছে, সেইকাৰণে এইখিনি আমি জমাই থৈছোঁ। আৰু যাক যেনেকৈ য'ত ৰিকুৱাৰমেণ্ট থাকে তেনেকৈ আমি দি পঠিয়াম। আৰু এইযোৰ হ'ব 45,000ত। 45,000ত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। কিন্তু মুগা কাপোৰ কিনা সহজ হৈ পৰা নাই এতিয়া। আৰু এইযোৰ হৈছে মুগা, পিয়ৰ মুগাৰ, ইয়াৰ দাম হৈছে 45,000। 45,000ত ল'ব পাৰিব।
45,000ত ল'ব পাৰিব। এইযোৰো হৈছে পিয়ৰ মুগাৰ গুণা দিয়া। এইযোৰ চাগে মই ক'ব নোৱাৰিম একজেক্টলি। এনেকুৱা এযোৰ অৰ্ডাৰ আছিলে যে দিলে নেকি? হা, মেখেলাখন বহুত হেভি, বহুত ধুনীয়া এইযোৰ কাপোৰ। চাইড কৰি দিছোঁ। এইযোৰ হৈছে পিয়ৰ মুগাৰ। এইযোৰ ল'ব পাৰিব 45,000ত ল'ব পাৰিব। 45,000ত ল'ব পাৰিব পিয়ৰ মুগাৰ ধুনীয়া যোৰা। 45,000। এটা কাম কৰি মই দামটো নেদেখাওঁ, নকওঁ, এনেই কোনোবা যদি দৰকাৰ। আৰু এইযোৰো হৈছে পিয়ৰ মুগাৰ। যিমানখিনি আছে গোটেইখিনি পিয়ৰ মুগা মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ এতিয়া, আৰু দেখাম। গুৱাহাটীত যিখিনি আছে আপোনালোকে যদি অকণমান মুগাৰ ধৰক 45ৰ কমত যদি আপোনালোকক লাগে বুলি ভাবে, তেন্তে আপোনালোকে আমাৰ গুৱাহাটী বিপণীখনত ভিজিট কৰিব লাগিব, গুৱাহাটী বা যোৰহাটত। এইযোৰো পিয়ৰ মুগাৰ ধুনীয়া। এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া যোৰা। ব্লাউজো ধুনীয়াকৈ বনোৱা হৈছে। এইযোৰ চাগে জাৰিয়মত বনোৱা নেকি। এইযোৰো পিয়ৰ মুগাৰ ধুনীয়া। এইখিনি পিয়ৰ মুগা ল'লে অকণমান ধৰক চিম্পল টাইপে ল'ব লাগে। যাৰ এযোৰো পিয়ৰ মুগা নাই, সঁচা কথা ক'ব গ'লে মানে ডাইৰেক্টলি কৈছোঁ কথাবোৰ, যাৰ এযোৰো পিয়ৰ মুগা নাই তেখেতসকলে কিন্তু সূতা ফুলৰহে ল'ব, গুণা ফুলৰ নল'ব। গুণা ধুব নোৱাৰে, আৰু গুণা কাপোৰটো ৱাৰেণ্টি নাই মুগা হ'লেও। কিয় মানে গুণাটো আমাৰ বনোৱা নহয়, বা ড্ৰাই ক্লিন কৰিলে বা ধুলে ক'ৰবাত অলপ জিতি হৈ যাব পাৰে, কিন্তু সূতা ফুলৰটো একো নহয়। যাৰ এযোৰো নাই, যোনে ল'ম বুলি ভাবি আছে, তেখেতসকলে কিন্তু সূতা ফুলৰে ল'ব, গুণা ফুলটো নল'ব। কিয়, মুগা মানে জেনেৰেশ্যন ৱাইজ আমি পিন্ধো বা পিন্ধিব লাগে। ইয়াৰ যিটো জাম বা ইয়াৰ যিটো মানে কোৱালিটি, জেনেৰেশ্যন ৱাইজ আমি পিন্ধিবলগীয়া হয়। সেইকাৰণে সূতা ফুলৰ লওক। যাৰ দুযোৰ আছে, এযোৰ মোৰ অলৰেডি আছেই বোলে, দুযোৰ আছেই, তেতিয়া আপোনালোকে গুণা চইচ কৰিব পাৰে। আৰু আগতকৈও আজিকালি মুগা বেছিয়ে লাষ্টিং হ'ব। আগৰ দিনতেতো খোজকাঢ়ি বিয়া খাবলৈ যায়, খোজকাঢ়ি ক'ৰবাত গাঁও ফুৰিবলৈ যায়। এতিয়াতো নামিলেই, গাড়ীৰ পৰা নামিলেই বিয়া ভৱন, গাড়ীৰ পৰা নামিলেই মানুহৰ আলহী খোৱা ঘৰ। সেইকাৰণে আগতকৈও এতিয়া বহুত বেছি লাষ্টিং হ'ব মুগাৰ কাপোৰ। কিন্তু খালি কেতিয়াবা কি হয়, ড্ৰাই ক্লিন কৰি দিয়ে যে, ড্ৰাই ক্লিনত এনেকৈ আমি ক্লাইণ্ট পাইছোঁ, মুগাৰ কাপোৰ ড্ৰাই ক্লিন কৰি দিলে তাৰপিছত গুণা এফাল ক'লা হৈ যায়। এইটো কৈছে, কিন্তু বহুত দিনতে লোৱা, আমাৰ পৰা লোৱা নহয় বাৰু। তেখেতৰ প্ৰায় 25 বছৰমান হ'ল বুলি কৈছে কাপোৰযোৰ লোৱা, তেনেকৈ। আৰু সেইকাৰণে ড্ৰাই ক্লিন মানে গুণা মুগা কাপোৰবোৰ ড্ৰাই ক্লিন কৰাৰ ইমান প্ৰয়োজন নাথাকে, ইস্ত্ৰি মাৰি দিলে হৈ যায়। আৰু সূতা ফুলৰ হ'লেতো ছাপ'জ এইযোৰ কাপোৰে আপোনালোকে ইচ্ছা কৰিলে আপোনালোকে ধুব পাৰিব, কোনো কথা নাই, সূতাৰ ৰং নাযায়। এইফালে হৈছে যোৰাযোৰ। এইযোৰ খুব ধুনীয়া। এইখিনি গোটেইখিনি আমাৰ ধেমাজি বিপণীত আছে। এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া। এইটো 65 বা 63 তেনেকৈ হ'ব পাৰে। অকণমান আমি এইটোত প্ৰিপেয়াৰ্ড নহয়, সেইকাৰণে এনেকুৱাকৈ দেখুৱাইছোঁ। আপোনালোকে খালি ডিজাইনটো চাওক আৰু মুগা কাপোৰ চাওক, সেই মমেণ্টটো এনজয় কৰক। আৰু একেলগে ইমান কাপোৰ হয়তো কাৰো বিপণীত কোনেও মুগা একেলগে ইমানযোৰ 70যোৰ 80যোৰ কোনো মানে নেদেখুৱায়। আমি কিন্তু কাকান ধেমাজি পৰিয়ালে মাজে মাজে 70-80যোৰ 100যোৰ মুগা কাপোৰ কেতিয়াবা কেতিয়াবা দেখাওঁ। আৰু আমি গুৱাহাটীতো এভেইলেবল আছে যিখিনি, সেইখিনি আমি দেখাবলৈ কাৰণে চেষ্টা কৰি মানে বাছখন আহক বুলি ৰখি আছোঁ। বাছখন আহিলেও আমি লাইনে পোৱা নাই, বাছখন আনি সজাইহে থ'বলগীয়া হ'ব। এইযোৰো মুগাৰ ধুনীয়া। আৰু এইযোৰ হৈছে মুগাৰ ধুনীয়া যোৰা। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। এইযোৰ মেবি 45,000তে আহিব। যাৰ ক'ব গ'লে এক মাহৰ চেলাৰিও সিমান নহয়, কিন্তু মুগাৰ দাম আৰু এতিয়াতো আৰু দাম হ'ব। যেতিয়া বস্তুবোৰ বাহিৰলৈ এক্সপৰ্ট হ'ব তেতিয়া আৰু বেছি দামহে বাঢ়ি যাব সূতাৰ। আৰু প্ৰডাকশ্যন কৰা মানুহ কম হৈছে, খেতি কৰা মানুহ মানে কম হৈছে, বাকীখিনি হেৰি হৈ গৈছে। এইটো অলপ চব ফালৰ পৰা অসুবিধা, চাহ বাগানৰ কাৰণে বুলিও চবেই জানেই। এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া যোৰা। এইযোৰ ল'ব পাৰিব 45,000ত। আৰু কাৰোবাৰ যদি এবিঘা বাৰীৰ চুকত এবিঘা মাটি এনেই আছে য'ত চাহ বাগান ওচৰত নাই, আপোনালোকে কিন্তু চূম লগাই থৈ দিব লাগে। কিয়, চূম পুলিটো আপোনালোকে চেৰিকালচাৰ অফিচৰ পৰা এটাত 10 টকাকৈ ল'ব। এইযোৰো 45,000 হ'ব। এজোপা পুলিত 10 টকাকৈ ল'ব। তেনেকৈ আপোনালোকে কিনি এনেই লগাই থৈ দিয়ক। ইমানটো তাৰ আপডালৰ দৰকাৰ নাথাকে, চুকে চুকে সেনেকৈ লগাই থৈ দিয়ক, বহুতখিনি ধৰিব। এক বিঘাত অকণমান ঘনকৈ লগালেও আপোনাৰ চাগে প্ৰায় 100জোপা বেছিয়ে ধৰিব। তেনেকৈ লগাই থৈ দিওঁ। আৰু এইযোৰো মুগাৰ ধুনীয়া। 45,000। এনেই মাটিটো পেলাই থোৱাতকৈ লগাই থৈ দিয়ক। তাক খুচুৰি আচুৰি থৈ দিব নালাগে। খালি গৰু ছাগলীৰ পৰা 2 বছৰ যেনে তেনে যদি বচাই থ'ব পাৰে, তেতিয়া আৰু পুলি এনেই নিজে ডাঙৰ হৈ যাব। আৰু এইযোৰো মুগাৰ। আৰু মুগা পিন্ধিলে আমাৰ কেতিয়াও ধৰক একো স্কিন এলাৰ্জি
বা কিবা তেনেকুৱা টাইপ একো নহয়, কিয়নো মুগা হৈছে পিয়'ৰলি নেচাৰেলৰ লগত আহা বা ডাঙৰ হোৱা তেনেকুৱা আৰু ইয়াৰ যিটো ইয়াত একো বস্তুৱে মানে আপোনালোকে আৰ্টিফিচিয়েল একো বস্তু ইউজ কৰিবলগীয়া নহয়। আৰু বহুতে এতিয়া দেখিছোঁ মুগাৰ কালাৰ একেই হ'বলৈ কাৰণে সেই সূতাতে আকৌ কালাৰ কৰি দিয়ে, মুগা সূতাতে কালাৰ কৰি দিয়ে, কিন্তু একচুৱেলি তেনেকৈ কৰিব নালাগে। যিটো আমাৰ নেচাৰেলি যিটো বস্তু আহে সেইটো লুকছটোহে বেছি ষ্টেণ্ডাৰ্ড বুলি মই ভাবোঁ, সেইটো লুকছটোহে বেছি ধুনীয়া। সেইকাৰণে যিসকলে এইটো কৰি আছে, কালাৰ কৰি আছে, তেখেতসকলে নকৰিলেও ভাল। এইযোৰ যে বহুত ধুনীয়া, এইযোৰ কাপোৰ চাব চিন্তা কৰিব পাৰে তেনেকৈ। আৰু মুগাৰ যিটো নেচাৰেল কালাৰ সেইটোৱে থৈ দিব লাগে। কিছুমানে ধৰক সূতাটো নষ্ট হ'ব, এই গোটেইখিনি কালাৰকে কৰি দিম, তেতিয়া সূতাটো এক কালাৰ হয়, দেখিবলৈ ধুনীয়া হ'ব বুলি ভাবে। কথাটো হয়, কিন্তু নেচাৰেল কালাৰ যেনেকৈ ইফালে অকণমান নেচাৰেলবোৰ অকণমান খুটুং খাটাং থাকে নহয়, তেনেকুৱাতে ভাল লাগে। আৰু যেনেকৈ পলিচ কৰা শিল আৰু পলিচ নকৰা শিল, যেতিয়া পাহাৰত দেখিম আমি পলিচ নকৰা শিলবোৰ খুব ধুনীয়া, হয়তো কালাৰ নিমিলিব পাৰে। আৰু এইযোৰ হৈছে মুগাৰ ধুনীয়া, তেনেকৈ মুগাৰ সূতাবোৰ তেনেকৈ বহুতে আজিকালি কালাৰ কৰি লয় সূতাবোৰ এক কালাৰ দেখিবলৈ। এনেই যিহেতু গল্ডেন কালাৰেই হয়, কিন্তু আৰু মানে যাতে সেই গল্ডেনত অলপ বেলেগ কালাৰ দেখি নাপাবলৈ কাৰণে পিয়'ৰলি গোটেইখিনি কালাৰ কৰি দিয়ে। এইযোৰ আপোনালোকে 40,000 ল'ব পাৰিব তেনেকৈ গৈ। আৰু এইযোৰ হৈছে পিয়'ৰ মুগাৰ ধুনীয়া যোৰা, এইযোৰ ল'ব পাৰিব আপোনালোকে 40,000, 40,000ত ল'ব পাৰিব, 40,000 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পিয়'ৰ মুগাৰ ধুনীয়া যোৰা, আৰু এই পিয়'ৰ মুগাৰ ধুনীয়া যোৰা ল'ব পাৰিব 45,000, 45,000ত ল'ব পাৰিব। আৰু মই নিজে মুগা কাপোৰ 25,000ৰ পৰা আৰম্ভ কৰিছিলোঁ বিক্ৰী কৰিবলৈ, মানে 21,000 তেনেকুৱা আছিলে কিছুমান চিম্পলবোৰ। 25,000ৰ পৰা মই নিজে প্ৰথম আৰম্ভ কৰিছোঁ, কিন্তু এতিয়া 25,000ত আপোনাৰ পাৰ সূতা কিলোই নাপায় 25,000 টকা। এতিয়া সূতাৰ পাৰ কিলো আপুনি সুধিবলৈ গ'লে ধৰক 30,000, ক'ৰবাততো গুৱাহাটীৰ ফালেতো অলপ বেছিয়ে লয়, আমাৰ ইয়াতে 32,000 তেনেকৈ হৈ আছে। এইযোৰো মুগাৰ, এইযোৰ 63,000 মান পৰিব। এইযোৰ হৈছে পিয়'ৰ মুগাৰ ধুনীয়া যোৰা, আৰু এইযোৰ আপোনালোকৰ 45,000 পৰিব, 45,000ত ল'ব পাৰিব। এইখিনি গোটেইখিনি কাপোৰ আমাৰ ধেমাজি বিপণীত আছে, এইখিনি আমি গুৱাহাটীত দিয়া নাই, আমি বনাই অকণমান ষ্টক কৰি ৰাখিছোঁ। যেতিয়া য'ত যেনেকৈ আমাৰ বিপণীকেইখনত প্ৰয়োজন হয় বা মানুহে বিচাৰে তেতিয়া আমি তেনেকৈ দি পঠিয়াওঁ। আৰু কোনোবাই যদি হ'লচেলো ল'ব বিচাৰে তেনেকৈ ল'ব পাৰিব, আৰু কোনোবাই যদি কাষ্টমাইজো কৰিব বিচাৰে তেনেকৈও কাষ্টমাইজ কৰিব পাৰিব। আৰু কাষ্টমাইজৰ কাৰণে 7002708933 নম্বৰত আপোনালোকে দিব, যাতে আমাৰো খেলি মেলি নহয়। কেতিয়াবা বিহু সময়বিলাকত কিবা কিবি অৰ্ডাৰবোৰ ক'ৰবাত থাকি যায় কেতিয়াবা। আৰু এইযোৰো বহুত ধুনীয়া যোৰা, এইযোৰ আমাক বাৰু বেলেগে বনাব দিছিলে, তাৰে এইযোৰ আমি নিজে বনাই ল'লোঁ, সঁচাকৈ কৈছোঁ। আৰু এইযোৰ হৈছে পিয়'ৰ মুগাৰ ধুনীয়া, এইযোৰ আপোনালোকে ল'ব পাৰিব 40,000, 40,000ত ল'ব পাৰিব। বাইদেউ দোকানত ছোৱালী লাগিব নেকি? মোক কাম ছোৱালী নালাগে, আজি ছোৱালীৰ কথাই সুধি আছে, ছোৱালী নালাগে, ছোৱালী বহুত আছে। এতিয়া আমি ল'লোঁ নহয়, বহুতখিনি ছোৱালী ল'লোঁ। মেম, ইউ শুড ষ্টাৰ্ট EMI স্কিম এগেইন ফৰ মুগা যোৰা। EMI স্কিমটোতো নোৱাৰিম আৰু, বিকজ ইটছ নট পচিবল ডিউ টু লেক অফ ইয়াৰ্ণ তেনেকৈ। আৰু এইযোৰো বহুত ধুনীয়া, 40,000 টকাত ল'ব পাৰিব। আৰু মই EMI ষ্টাৰ্ট কৰিছিলোঁ বাৰু ৰিয়েলি আগতে, ভালেই দিছিলোঁ, কিন্তু এতিয়া মুগাৰ মানে কাপোৰেই ইমান ষ্টক কৰিব পৰা নাই যে EMI দিবলৈ। এতিয়া EMI দিলে মোৰ যদি 80যোৰ আছে, এদিনতে মোৰ 80যোৰটো খতম হৈ যাব তেনেকুৱা। আৰু ইয়াৰ দামো 45,000ত ল'ব পাৰিব। এইযোৰ অকণমান বহলটো কম আছে, এইযোৰ ল'ব পাৰিব 48,000ত। ইয়াৰ বহলটো অলপ কম আছে, কাপোৰযোৰ কিন্তু ধুনীয়া, পাতলা হয়, ধুনীয়া। এইটো হ'ল বাৰু অলপমান দিন বনোৱা মোৰ, এইটো মানে মই নিজে থৈ দিছোঁ। আৰু এইযোৰ হৈছে ধুনীয়া যোৰা, এইযোৰো পিয়'ৰ মুগাৰ EMI মই যদি দিব পাৰোঁ, যেনেকৈ ঘৰ ঘৰ তিৰংগা, ঘৰ ঘৰ চব দিছে চাউল, তেনেকৈ যদি মই মুগাৰ EMI কৰিব পৰা হ'লেতো বহুত ভাল কথাই আছিলে। কিন্তু ইমান এটা কেপিটেলো বহুত হিউজ লাগিব মুগাত, আৰু বিশেষকৈ ইয়াৰ্ণ পাবলৈ নাই কিনিবলৈ, আৰু বহুত কষ্টলি হৈ গৈছে। এইযোৰো বহুত ধুনীয়া মুগাৰ। এনেকৈ বাগৰি বাইদেউক এনেকৈ ব্লাউজ এটা দিয়া হ'লগৈ। আৰু এইযোৰ হৈছে পিয়'ৰ মুগাৰ ধুনীয়া চিম্পলকৈ, এইযোৰ ল'ব পাৰিব 40,000 টকা। তই বাগৰি বাইদেউ ব্লাউজটো দিলি নাই? আৰু কেলৈ দিয়া নাই, ফোন কৰিম। আৰু এইযোৰ হৈছে পিয়'ৰ মুগাৰ ধুনীয়া, 42,000ত ল'ব পাৰিব, 42,000ত ল'ব পাৰিব।
এতিয়াও আৰু 20যোৰমান আছেই চাগে। এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া যোৰা। এইযোৰ ল'ব পাৰিব 42,000ত। 42,000ত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538ত ল'ব পাৰিব। এইযোৰ হৈছে পিয়ৰ মুগাৰ, খুবেই ধুনীয়া। মই সদায় চেষ্টা কৰিম আপোনালোকক ভালতকৈ ভাল কাপোৰ দিবলৈ, ভাল দামত দিবলৈ, কিন্তু নোৱাৰা হৈ গৈছোঁগৈ। সূতাৰ দাম, বোৱনীৰ দাম, বস্তুৰ দাম, তেনেকৈ চব ফালৰ পৰা, আৰু ডিজেল পেট্ৰলৰ দাম, সেইবোৰ ডিজেল পেট্ৰলৰ দাম বঢ়াৰ লগে লগে বহুতখিনি বস্তুত মানে বঢ়াবলগীয়া হৈ যায়। আৰু এইযোৰো পিয়ৰ মুগা। এইযোৰ কিন্তু আমি ডিমাচাত বনাইছোঁ, খুবেই ধুনীয়া, বহুত ধুনীয়া এইযোৰ কাপোৰ। ডিমাচা 45তকৈও বেছি হ'ব চাগে। আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ, 40,000ত ল'ব পাৰিব। 40,000 টকাত ল'ব পাৰিব। 40,000 টকাত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538ত ল'ব পাৰিব। এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া। গুণা থকাখিনি মোৰ অকণমান কেলকুলেশ্যন কৰিবলগীয়া হয়, মানে চাবলগীয়া হয়। এইযোৰ হৈছে পিয়ৰ মুগাৰ, এইযোৰো ধুনীয়া। এইযোৰ আপোনালোকে ল'ব পাৰিব। 42,000 ল'ব পাৰিব। জেঠুৱা মুগা নেকি, জেঠুৱা মুগা। এইটো মানে এটা কনচেপ্ট এটা মানুহৰ চবেই হৈছে যে জেঠুৱা মুগা ভাল, হেৰি ভাল, কিন্তু তেনেকৈ নহয় বাইদেউ। যিটো পাত খোৱা, এইটো সিহঁতে পাতে খায়, চব হেৰিতে পাতটো ওলায়। খালি কালাৰবোৰ অলপ যে চেঞ্জ হয় বুলি কয়, কালাৰবোৰো চেঞ্জ নহয়। কালাৰবোৰ কিয় হয়, ধৰক এতিয়া ডাৱৰীয়া হ'ল, কোনোবাই মুগা কাটিছে, তেতিয়া আপোনাৰ ধোৱা চাঙত মানে বস্তুটো শুকাবলৈ কাৰণে দিবলগীয়া হয়, বা ধোৱা চাঙত দিলে মানে পখিলা হৈ নোলায়, তেনেকৈ গৰম হেৰি কৰিবলগীয়া হয়। তেনেকৈ তাৰমানে কালাৰবোৰ অকণমান হেৰি থাকে, চেঞ্জ হয়। কিন্তু বিশেষ তেনেকৈ একো অসুবিধা নহয়, সিহঁতৰ সূতাটো একেই। আৰু আমাৰ ধৰক জেঠুৱা বুলি আমি কিনি এনেকৈ বেলেগকৈ নথওঁ বা হেৰি নাই। আমাৰ গোটেইখিনি যিমানখিনি আমি ধৰক 1 কুইণ্টেল কিনিলোঁ, 1 কুইণ্টেলখিনি আমাৰ চব মিক্স কৰি, কালাৰবোৰ মিক্স কৰি ৰাখিবলগীয়া হয় তেনেকৈ। সেইকাৰণে একো জেঠুৱা হ'লেই যে বেলেগকৈ ভাল তেনেকৈ একো নহয়। গোটেইখিনি সূতা একেই, ইয়াৰ্ণটো একেই, মুগাৰ ইয়াৰ্ণটো। আৰু এইযোৰো মুগাৰ যোৰা, ধুনীয়া যোৰা। এইযোৰ ল'ব পাৰিব 40,000ত। 40,000 টকাত এইযোৰ ধুনীয়া মুগাৰ যোৰা ল'ব পাৰিব। 40,000ত ল'ব পাৰিব। আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ, খুবেই ধুনীয়া যোৰা। গোটেই গাৰ ভিতৰটো কিন্তু টচৰ সূতাৰে ফুল কৰা আছে। এইযোৰ অকণমান দাম হ'ব। ব্লাউজটো চাওক, কিছু হেভি, ধুনীয়া, বহুত ধুনীয়া এইযোৰ কাপোৰ। কোনোবাই যদি ভাবিছে কিবা ব্ৰাইডেল ছেটকৈ হ'লে মানে ল'বলৈ পাৰিব। আৰু এইযোৰ হৈছে মুগাৰ ধুনীয়া যোৰা। এইযোৰ প্ৰায় চাগে 50,000ৰ ওপৰতে যাব, 50,000ৰ ওপৰতে যাব এইযোৰ কাপোৰ। এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া যোৰা। এইযোৰ ল'ব পাৰিব 45,000ত। 45, বহুত শুভেচ্ছা জনালোঁ বাইদেউ। আপোনাৰ বাছখন সঁচাকৈ বৰ ধুনীয়া। আপোনালোকৰ প্ৰতিটো বস্তুৱে চকুত লগা। আপুনি আগুৱাই যাওক, সকলো নাৰীৰ হয়, যাওক, আদৰ্শ হৈ যাওক। থেংক ইউ বাইদেউ। আৰু এইযোৰো মুগাৰ ধুনীয়া যোৰা, বহুত বহুত ধন্যবাদ। বাছখন কিনিলোঁ হয়, কিন্তু আমাক লাইনেই দিয়া নাই বাছখন। আৰু যিটো লাইন দিছে আমাক সন্ধিয়া 5টা বজাৰ পৰা ইভিনিং, মানে যিটো হেৰি আমাক ইভিনিং সময়টো দিছে, তাৰ ৰিটাৰ্ণ সময় যোৰহাটৰ পৰা ইভিনিং 5টা বজাতো ধৰক নাইট ছুপাৰে চলে। সেইকাৰণে আমি সেইটো সময়ত কেনেকৈ মিলাম, কি কৰিম, আমি নিজে কনফিউজ হৈ আছোঁ। ইয়াতো বহুত বেছি সোনকালে দিছে, আৰু আমি যিহেতু এই বাছ লাইনত বহুত নতুন, সেইকাৰণে শিকিবলৈও অলপ বাকী আছে। কিন্তু লাইনো নাপাইছোঁ। লাইন নাপালে মানে আমি প্ৰাইভেট কৰি চলাম, আৰু তেনেকৈ চলাম। আৰু যদি লাইন নাপাওঁ, প্ৰাইভেট কৰি তেনেকৈ কৰি চলাব লাগিব। কিন্তু এনেই আণ্ডাৰ ষ্টিচিং কৰিবলৈ কাৰণে চেষ্টা কৰি থকা হৈছে। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া পিয়ৰ মুগাৰে। আৰু এইযোৰ অলপ বেলেগকৈ বনাইছোঁ, পিয়ৰ মুগাৰ ধুনীয়া। কালাৰ কম্বিনেশ্যনটো মই চেঞ্জ কৰি দিছোঁ, কিমান মেৰুন ৰেড বনাম বুলি, কিন্তু কালাৰটো অলপ মই চেঞ্জ কৰি দিছোঁ। আৰু ইয়াৰ কালাৰ, এই ব্লাউজটো উল্টা হৈছে, চিধা কৰি দিনা। আৰু এইযোৰ কাপোৰযোৰ বহুত বেছি ধুনীয়া, সঁচাকৈয়ে ধুনীয়া, মোৰ ভাল লাগিছে। একদম চুইট 16 বুলি কওঁ যে, তেনেকৈ চুইট 16 লাগিছে এইযোৰ কাপোৰ। ধুনীয়া লাগিছে, একদম কোমলকৈ যেতিয়া কুঁহি পাত ওলায়, সেইটো কালাৰ কম্বিনেশ্যনত হৈছে। আৰু এইযোৰো পিয়ৰ মুগাৰ ধুনীয়া যোৰা। এইবোৰ চাগে 50,000 তেনেকৈ কৈ পাব। ইয়াৰ ব্লাউজ পিচটো মই ঘৰত লৈ গৈছিলোঁ, ক'ৰবাত বেলেগকৈ আছে নেকি, এইটো নহয়, এইটো কোনে উলিয়াই দিলে। আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনীয়া যোৰা। এইযোৰ ল'ব পাৰিব আপোনালোকে 60,000ত। 60,000ত ল'ব পাৰিব। 60,000 টকাত ল'ব পাৰিব। এইযোৰ বহুত ধুনীয়া, এংকৰ DMCৰ পৰা কৰা হৈছে।
এইযোৰো পিয়ৰ মুগা 60,000 ৰুপিছত ল'ব পাৰিব। 60,000। এইটো পতিখিনি চিলাবলৈ দিবি আকৌ। কি পতি চিলোৱা নাই গোটেইখিনি উলিয়াই দিবাচোন আজি দেই। 60,000 টকাত ল'ব পাৰিব, 60,000ত ল'ব পাৰিব। এইযোৰো 60,000ত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538ত যোগাযোগ কৰিব পাৰিব। আৰু এইযোৰ হৈছে 42,000ত ল'ব পাৰিব, 42,000ত ল'ব পাৰিব। আৰু এইযোৰ 42,000ত ল'ব পাৰিব। এইযোৰ হৈছে খুবেই ধুনীয়া চিম্পলকৈ। এইযোৰ 40,000ত ল'ব পাৰিব, 40,000 টকাত ল'ব পাৰিব। ভাল পালে স্ক্ৰীনশ্বট লৈ আমাক 9678284538ত যোগাযোগ কৰিব পাৰে। আমাৰ এইখিনি কাপোৰ কিন্তু আমাৰ ধেমাজি মেইন ব্ৰাঞ্চৰ পৰা দেখাই থকা হৈছে। এইযোৰ হৈছে পিয়ৰ মুগাৰ। এইযোৰ মই অলপ বেলেগকৈ বনাইছোঁ। মই গ'লে চাগে এইখিনি লৈ যাম আৰু গুৱাহাটীলৈ, নহ'লে মই পাপৰিহঁতক দি পঠিয়াম। যাম বুলিয়ে ভাবি বুলিয়েতো থৈ আছোঁ, কিন্তু যোৱা হোৱা নাই। বাছখন আহিব বুলি, কিন্তু বাছখনে আহি পোৱা নাই। আৰু বাছখন আহিলে আমি লাইনে পোৱা নাই এতিয়া। নহ'লে এনেই এতিয়া নামচাই হিচাপে এনেও অফ চিজন ফুৰি থাকিব লাগিব। আৰু বাছখন লৈ আপোনালোকেও আহিব তেতিয়া ফুৰিবলৈ। ক'ৰবাত যাম আৰু চবেই মিলি জুলি। সৰু গাড়ী হ'লে মানে মানুহ নধৰে। এতিয়া বাছখন থাকিলে চবকে ধৰি যাব। আৰু AC বাছ ভালো হ'ব, কমফৰ্টেবলো হ'ব। এইযোৰ ল'ব পাৰিব 53,000ত। আৰু আজিৰ আমাৰ বিশেষ মুগাৰ লাইফ আমি ইয়াতে সামৰিছোঁ। সকলোৱে ভালে থাকক। অৰপতে পাপৰিয়ে কৰিব লাইফ।